Hello students, আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। তোমালোকৰ বহুতেই সুধি আছিলে যে স্যাৰ আমাক সফুৰা টেলেণ্ট সাৰ্চ এক্সামৰ কাৰণে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ আনসাৰসমূহ কৰি দিব লাগে। গতিকে এই কুৱেশ্যন পেপাৰখনৰ আনসাৰখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা। আৰু এই কুৱেশ্যন কেইটা যে অকল সফুৰা টেলেণ্ট সাৰ্চ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট তেনেকুৱা নহয়, তোমালোকৰ জিজ্ঞাছ টেলেণ্ট সাৰ্চ এক্সাম বা যিমানখিনি টেলেণ্ট সাৰ্চ এক্সাম আছে সকলোৰে বাবে ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট কুৱেশ্যনটো আমাক দিছিল যে তলৰ কোনটো শুদ্ধ। ইয়াতে চাৰিটা আমাক দিছে হয়নে, এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ আমাক সুধিছে। এতিয়া ক নম্বৰটো আমি চাওঁ আচোন শুদ্ধ হয়নে নহয়। ক নম্বৰটোত যদি আমি চাওঁ ইয়াতে কিমান দিছে চোৱা 10, নেক্সট দিছে 20, তাৰপিছত দিছে 30, তাৰপিছত দিছে 10 আৰু সমান চিন দি ইয়াতে দিয়া আছে 50। অৰ্থাৎ এইকেইটা যোগ কৰি 50 পাম নে নাপাম সেইটো আমাক সুধিছে। এতিয়া চোৱা 10ৰ লগত 20 যোগ কৰিলে আমি কিমান পাম 30, 30ৰ লগত 30 যোগ কৰিলে আমি কিমান পাম 60, 60ৰ লগত 10 যোগ কৰিলে আমি পাম 70। যেহেতু ইয়াত 50 দিয়া আছে 50 দিয়া আছে গতিকে এইটো আমাৰ কি হ'ব অশুদ্ধ হ'ব, এইটো কেনসেল। ঠিক আছে। খ নম্বৰটোত দিছিল 10, 10ৰ লগত 30 যোগ কৰিলে হ'ব 10 30 40, 40ৰ লগত 10 যোগ কৰিলে হ'ব আমাৰ 50, গতিকে এইটো শুদ্ধ। গ নম্বৰত দিছিল 10, 10ৰ লগত 25 যদি যোগ কৰোঁ আমি 35 পাম, 35ৰ লগত 10 যোগ কৰিলে আমি 45 পাম। ইয়াত যেহেতু 50 দিয়া আছে এইটো অশুদ্ধ। ঘ নম্বৰত দিছিল 25, 25ৰ লগত যদি 30 যোগ কৰা হয় তেতিয়াহ'লে আমি পাম 55, 55ৰ লগত 40 যোগ কৰিলে আমি পাম 90। ঠিক আছে, 55ৰ লগত 40 যোগ কৰিলে আমি 95 পাম। গতিকে ইয়াত যেহেতু 100 দিয়া আছে এইটো অশুদ্ধ হ'ব। গতিকে আমাক সুধিছে যে তলৰ কোনটো শুদ্ধ, গতিকে খ নম্বৰটো আমাৰ শুদ্ধ হ'ব। ঠিক আছে, আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে এইটো বুজি পালা। এনেকুৱা ধৰণৰ প্ৰশ্ন এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব। নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন, কুৱেশ্যন নম্বৰ 32। কুৱেশ্যনটোত আমাক যোগ কৰিবলৈ দিছে। চোৱা ইয়াত প্ৰথমতে আমি যোগটো কৰি লওঁ। 8ৰ লগত 7 যোগ কৰিলে 8 7 কিমান হ'ব 15 হয়নে। গতিকে 8 7 কিমান হ'ব 15, 15ৰ 5, 7 কিমান যাব 1, 5 6 হ'ব 11, 11ৰ লগত এই 7 থকা যোগটো যোগ কৰিব লাগিব, 11 1 হ'ব 12। ঠিক আছে, 125 পালোঁ। এতিয়া আমাক কৈছে যে যোগ অংকটোৰ 7 আৰু 8ক যোগ কৰি পোৱা সংখ্যাটোৰ দশকৰ স্থানৰ অংকটো পুনৰ কাৰ সৈতে যোগ হ'ব। পিছত যোগ অংকটোৰ 7 আৰু 8ক যোগ কৰি পোৱা সংখ্যাটোৰ, এতিয়া চোৱা আমি যদি ইয়াতে এই 7 আৰু 8ক যোগ কৰোঁ 7 8 কিমান হ'ব 15 হ'ব হয়নে। গতিকে 7 আৰু 8ক যোগ কৰি পোৱা সংখ্যাটোৰ দশকৰ স্থান, দশকৰ স্থান মানে চোৱা এই 15 পালোঁ নহয়, 15টোৰ এইটো হৈছে 5টো একৰ স্থানত আছে, 5টো আছে একৰ স্থানত, এই 1টো আছে আমাৰ দশকৰ স্থানত। ঠিক আছে, আমাক কৈছে যে দশকৰ স্থানৰ অংকটো পুনৰ কাৰ সৈতে যোগ হ'ব। এতিয়া চোৱা 8 7 15, 15ৰ এই একৰ স্থান 5টো আমি ইয়াতে পাতিলোঁ, 7 গ'ল আমাৰ 1, অৰ্থাৎ এই দশকৰ স্থানৰটো আমাৰ 7 গ'ল। নেক্সট চোৱা এই যিটো 1 আছে এইটো কাৰ লগত যোগ হ'ব এই 5 আৰু 6ৰ যোগফলৰ লগত, 5 6 11 হ'ল হয়নে, 7 থকা 1টো যোগ কৰিলে হৈ গ'ল 12। গতিকে আমাক সুধিছে যে কাৰ সৈতে যোগ হ'ব, গতিকে অপশ্যন কটোৱে কাৰেক্ট হ'ব, 5 আৰু 6ৰ যোগফলৰ লগত এই দশকৰ স্থানৰ অংকটো যোগ হ'ব। ঠিক আছে, অপশ্যন কটো কাৰেক্ট হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যনটো অৰ্থাৎ কুৱেশ্যন নম্বৰ 33 আনসাৰ উলিয়াবলৈ চেষ্টা কৰোঁ। কুৱেশ্যনটো কি দিছে চোৱা, কুৱেশ্যনটো দিছিল যে 85, 82, 79, 76, তাৰপিছত খালী ঠাই দিয়া আছে, এই ক্ৰমটোৰ পিছৰ সংখ্যাটো কি হ'ব আমাক উলিয়াবলৈ কৈছে। অৰ্থাৎ ইয়াতে কিমান দিছে চোৱা 85 দিছে, ইয়াতে দিছে 82, নেক্সট দিছে 79, তাৰপিছত দিছে 76। এই যিটো ক্ৰম দিয়া আছে এই ক্ৰমটোৰ পিছৰ যিটো সংখ্যা সেইটো কিমান হ'ব আমাক সুধিছে। ক নম্বৰত দিছিলে 73, খ নম্বৰত দিছিলে 75, গ নম্বৰত দিছিলে 57 আৰু ঘ নম্বৰত দিছিলে 72। ঠিক আছে, এতিয়া ইয়াৰে পিছত কি হ'ব কেনেকৈ উলিয়াম তোমালোকে চোৱা। ইয়াতে আমি এই যি 4টা অংক দিয়া আছে এই 4টা অংক প্ৰথমতে আমি লক্ষ্য কৰিব লাগিব। এই 4টা অংকনো কি পেটাৰ্ণত আছে। আমি যদি চাওঁ 85তকৈ 82 সৰু, 82তকৈ 79 সৰু, 79তকৈ 74 সৰু, অৰ্থাৎ এই ফালৰ পৰা ক্ৰমান্বয়ে কিবা নহয় কিবা কমি আহিছে। কমি আহিছে মানে কি হৈছে বিয়োগ হৈছে। গতিকে কিমান বিয়োগ হৈছে সেয়া চাবৰ কাৰণে আমি 85ৰ পৰা 82 বিয়োগ কৰি চাওঁ আহা। 85ৰ পৰা যদিহে আমি 82 বিয়োগ কৰোঁ কিমান পাম চোৱাচোন 3 পাম হয়নে। আকৌ 82ৰ পৰা যদি 79 বিয়োগ কৰোঁ চোৱা, 82ৰ পৰা যদি আমি 79 বিয়োগ কৰোঁ, 2ৰ পৰা 9 বিয়োগ নাযায়, 1 ধৰি নিলে 12 হ'ল, 12 9 গ'লে থাকিব 3 হয়নে। নেক্সট আকৌ চোৱাচোন 69ৰ পৰা 79ৰ পৰা 76 যদি আমি বিয়োগ কৰোঁ কিমান পাম চোৱা 9 6 গ'লে থাকিব 3,
অৰ্থাৎ 85ৰ পৰা 3 মাইনাছ হৈছে 82 হ'ল 82ৰ পৰা আকৌ 3 মাইনাছ হৈ 79 হ'ল 79ৰ পৰা আকৌ 3 মাইনাছ হ'ল 76 হ'ল নেক্সট সংখ্যাটো আমি কি কৰিব লাগিব ইয়াৰ পৰা অৰ্থাৎ 76 অৰ্থাৎ 76ৰ পৰা আমি 3 অৰ্থাৎ 3 আমি বিয়োগ কৰিব লাগিব গতিকে 76ৰ পৰা আমি 3 বিয়োগ কৰোঁ আহাচোন 6 আৰু 3 গ'লে থাকিব 3 ইয়াতে থাকিল 7 কিমান পালো 73 পালো 73 ক'ত আছে চোৱা অপচন নম্বৰ ক'ত আছে গতিকে কুৱেশ্যন নম্বৰ 33 অপচন নম্বৰ ক'ত হ'ব কাৰেক্ট আনসাৰ আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা ইয়াৰ এই কুৱেশ্যন পেপাৰসমূহ তোমালোকে আমাৰ ফ্ৰীত পাবা আমাৰ এপটো ডাউনলোড কৰি ল'বা ডেছক্ৰিপশ্যনত এপটোৰ লিংক পাই যাবা ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো আছিল যে জানুৰ জন্মদিন 12 ছেপ্টেম্বৰ কি কৈছে চোৱা জানুৰ জন্মদিন 12 ছেপ্টেম্বৰ বুলি কৈছে আৰু সেইদিনাখন হৈছে মাহটোৰ দ্বিতীয়টো শনিবাৰ ঠিক আছে যদি জানুৰ ককায়েকৰ জন্মদিন সেই মাহটোৰ যদি জানুৰ ককায়েকৰ জন্মদিন সেই মাহটোৰ চতুৰ্থ শনিবাৰত হয় তেন্তে ককায়েকৰ জন্ম তাৰিখটো কিমান হ'ব সুধিছে অৰ্থাৎ চোৱা জানুৰ জন্মদিন হৈছে 12 ছেপ্টেম্বৰৰ দিনাখন জানুৰ জন্মদিন ঠিক আছে আৰু সেই দিনাখন অৰ্থাৎ 12 ছেপ্টেম্বৰৰ দিনটো হৈছে মাহটোৰ দ্বিতীয়টো শনিবাৰ যে মাহৰ আৰম্ভণিৰ পিছত এটা শনিবাৰ যায় নেক্সট শনিবাৰটো আছিল ঠিক আছে যদি আকৌ জানুৰ ককায়েকৰ জন্মদিন সেই মাহটোৰে চতুৰ্থটো শনিবাৰত হয় তেন্তে ককায়েকৰ জন্ম তাৰিখটো কেই তাৰিখ হ'ব সুধিছে এতিয়া চোৱা দ্বিতীয় শনিবাৰৰ পৰা চতুৰ্থ শনিবাৰৰ মাজত কিমান দিন আছে সেইটো উলিয়ালে হৈ গ'ল দ্বিতীয় শনিবাৰৰ পৰা তৃতীয় শনিবাৰলৈ ইয়াত লিখি দিছোঁ চোৱা দ্বিতীয় শনিবাৰৰ পৰা তৃতীয় শনিবাৰলৈ কিমান দিন চোৱা শনিবাৰে কিমান দিন হয় অৰ্থাৎ এক সপ্তাহত 7 দিন হয়নে এই দ্বিতীয় শনিবাৰৰ পৰা তৃতীয় শনিবাৰলৈ 7 দিন আকৌ তৃতীয় শনিবাৰৰ পৰা চতুৰ্থটো শনিবাৰলৈ কিমান দিন 7 দিন টোটেল কিমান দিন হৈ গ'ল 14 দিন গতিকে তাইৰ জন্মদিন আছিল 12 ছেপ্টেম্বৰৰ দিনা গতিকে ইয়াৰ লগত 14 আমি যোগ কৰিলে উত্তৰটো পাই যাম গতিকে যোগ কৰোঁ আহাচোন 12 যোগ 14 4 2 6 একে 2 টোটেল এটা সুধিছে ককায়েকৰ জন্ম তাৰিখটো কি হ'ব 26 তাৰিখ হ'ব কাৰণ দুটা শনিবাৰ পিছত মানে কি 14 দিন পিছত হ'ব গতিকে 12 ছেপ্টেম্বৰ আছিলে 12ৰ লগত আৰু 14 দিন যোগ কৰিলে টোটেল 26 তাৰিখ আমি পাম গতিকে জন্ম তাৰিখটো অপচন ক হ'ব 26 তাৰিখ ঠিক আছে বুজি নাপালে ৰিপিট কৰি চাবা আৰু যদি বুজি পাইছা আমাক কমেন্ট সেকশনত জনাবা তোমালোকে ভিডিওটো ক'ৰ পৰা চাই আছা ঠিক আছে নেক্সট চাবা কুৱেশ্যন নম্বৰ 35 তপনে 1 ঘণ্টা 30 মিনিট সময় পঢ়িলে সি কিমান মিনিট সময় পঢ়িলে কি কৈছে চোৱা তপনে কিমান সময় পঢ়িলে 1 ঘণ্টা আৰু 30 মিনিট সময় পঢ়িলে গতিকে সি কিমান মিনিট পঢ়িলে উলিয়াব দিছে এতিয়া চোৱা 1 ঘণ্টাত কিমান মিনিট গোটেই অপচন কেইটা চোৱাচোন এটা আছিলে 60 মিনিট এটা অপচন দিছিলে 90 মিনিট এটা অপচন দিছিলে 120 মিনিট আৰু এটা অপচন দিছিলে 40 মিনিট তে 1 ঘণ্টা 30 মিনিট মানে কিমান মিনিট খুদিছে 1 ঘণ্টাত কিমান মিনিট নিশ্চয় তোমালোকে জানাই 1 ঘণ্টাত হৈছে 60 মিনিট ঠিক আছে আৰু কিমান মিনিট আছে 30 মিনিট গতিকে 60 ৰ লগত 30 মিনিটটো আমি যোগ কৰি দিলে হৈ গ'ল ইয়াতে 0 ইয়াতে 9 অৰ্থাৎ 1 ঘণ্টা 30 মিনিট মানে কিমান মিনিট পঢ়িলে 90 মিনিট সময় সি পঢ়িলে ঠিক আছে অপচন বি টো কাৰেক্ট আনসাৰ হ'ব এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো আছিল যে 784 782 785 789 আৰু 781 সৰুৰ পৰা ডাঙৰলৈ সজালে সজ্জাটোৰ শেষৰ সংখ্যাটো কি হ'ব আমাক সুধিছে ঠিক আছে এই সংখ্যাকেইটা যদি সৰুৰ পৰা ডাঙৰলৈকে সজোৱা হয় তেতিয়াহ'লে শেষৰ সংখ্যাটো কি হ'ব সুধিছে ঠিক আছে এতিয়া কেনেকৈ উলিয়াবা সৰুৰ পৰা ডাঙৰলৈ সজালে শেষৰটো কি পাম সুধিছে গতিকে সেয়া চাবৰ কাৰণে আমি কি কৰিব লাগিব আমি প্ৰত্যেকটো সংখ্যাৰ কি চাব লাগিব প্ৰত্যেকটো সংখ্যাৰ আমি এনেদৰে লিখি ল'ব পাৰোঁ চোৱা সংখ্যাকেইটা এনেকৈ লিখিলে আমাৰ বা তোমালোকৰ বুজি পোৱাত সুবিধা বেছি হ'ব আমি লিখি ল'লোঁ কিমান দিয়া আছে এটা আমাক দিছিলে 784 হয়নে আনটো দিছে আমাক 782 তাৰপিছত দিছে আমাক 785 তোমালোকে এনেদৰে লিখি ল'বা তেতিয়া অংকটো উলিয়াত সুবিধা হ'ব বা কৰাত সুবিধা হ'ব নেক্সট আছে 789 আৰু এটা আমাক দিছে 781 ঠিক আছে এতিয়া আমাক কৈছে সৰুৰ পৰা ডাঙৰলৈকে সজাব দিছে সৰুৰ পৰা ডাঙৰলৈকে সজাবৰ কাৰণে আমি প্ৰথমতে শতকৰ স্থান কেইটা চাম ইয়াতে যেহেতু গোটেইকেইটাত চোৱাচোন কি আছে 7 7 আছে ইয়াতেও 8 8 আছে
গতিকে সৰুটো বিচাৰিবৰ কাৰণে ইয়াতে আটাইতকৈ সৰু কোনটো আছে অপচনত সেয়া চাব লাগিব আটাইতকৈ সৰুটো হ'ব এইটো 781 টো 1 নম্বৰত হ'ব ঠিক আছে এইটো 1 নম্বৰত হ'ব এটা আটাইতকৈ সৰু নেক্সট 782 হ'ব কাৰণ 2 আছে ইয়াতে এটো 782 টো 2 নম্বৰত হ'ব তাৰ পিছত 4 5 আৰু 9 সৰু হৈছে 4 গতিকে 784 টো আমাৰ 3 নম্বৰত হ'ব নেক্সট 5 আৰু 9 আছে গতিকে এটো আমাৰ 4 নম্বৰত হ'ব ঠিক আছে শেষত কোনটো ৰৈ গ'ল 789 গতিকে আমাক কৈছিল যে সৰুৰ পৰা ডাঙৰলৈ সজালে সজ্জাটোৰ শেষৰ সংখ্যাটো কি হ'ব আৰু শেষত ৰৈ কোনটো গ'ল 789 গতিকে অপচন নম্বৰ কত হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা আৰু তোমালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ল যদি পাৰ্ট 2 লাগে কমেন্ট কৰা আমি চেষ্টা কৰিম তোমালোকক ইয়াৰ উত্তৰখিনি কৰি দিবলৈ নেক্সট পাৰ্টত ঠিক আছে লগতে পেপাৰসমূহ একেবাৰে ফ্ৰী হয় এতিয়া এপটো ডাউনলোড কৰা ডেসক্ৰিপচনত এপটোৰ লিংক